নমস্কাৰ, আপোনালোকক টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম। আজি আমি আলোচনা কৰিম অসমৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় অল্ড পেঞ্চন স্কিম অৰ্থাৎ OPS। বিশেষকৈ 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলৰ বাবে শেষবাৰ তেওঁলোকে লাভ কৰা দৰমহাৰ 50% হাৰত পেঞ্চন প্ৰদানৰ দাবী এতিয়া চৰকাৰৰ ওচৰলৈ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হৈছে। আপোনালোকে এটি চৰকাৰী পত্ৰ স্ক্ৰীনত দেখি আছে। এই পত্ৰটি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা 2 আগষ্ট তাৰিখে জাৰি কৰা হৈছে আৰু পত্ৰখন সম্বোধন কৰা হৈছে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছামলৈ। আৰু পত্ৰটিৰ বিষয়বস্তু হৈছে ফৰৱাৰ্ডিং অফ representation regarding grant of pension at the rate 50% of last drawn salary to teachers retired from provincialized school in 2013 অৰ্থাৎ 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক শেষবাৰ তেওঁলোকে লাভ কৰা যি দৰমহা তাৰ 50% হাৰত পেঞ্চন প্ৰদান কৰা দাবী চৰকাৰৰ ওচৰলৈ আগবঢ়োৱা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটি এই পত্ৰটিৰ ক্ষেত্ৰত এইটো কোনো সাধাৰণ আবেদন নহয়। অল আছাম ৰিটায়াৰ্ড প্ৰাইমেৰী টিচাৰ্ছ এছ'চিয়েশ্যন আৰু আছাম হাই স্কুল ৰিটায়াৰ্ড টিচাৰ্ছ এছ'চিয়েশ্যনে এই দাবী উত্থাপন কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে এই বিষয়টোৱে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ মাজত যথেষ্ট আৰ্থিক সমস্যাৰ সৃষ্টি কৰিছে। সেয়েহে চৰকাৰৰ হস্তক্ষেপ বিচাৰি প্ৰতিনিধিত্ব দাখিল কৰা হৈছে। OPSৰ সৈতে এই পত্ৰটিৰ সম্পৰ্ক ক'ত? এতিয়া আহোঁ এই মূল প্ৰশ্নলৈ। এই পত্ৰখনে OPSৰ কথা কিয় মনত পেলাই দিয়ে? পত্ৰখনত আছাম ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ এক্ট 2011ৰ ৰুল 5 ছাব ৰুল 2ৰ উল্লেখ কৰা আছে। এই ৰুলত মূলতঃ কোৱা হৈছে যে প্ৰাদেশিকীকৰণৰ পিছত কৰ্মচাৰীসকলে চৰকাৰী কৰ্মচাৰীৰ দৰে চেলেৰী আৰু এলাউৱেঞ্চেছ লাভ কৰিব আৰু পেঞ্চনৰ ক্ষেত্ৰত সংশ্লিষ্ট পদৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজৰ বাবে প্ৰযোজ্য পেঞ্চন স্কিম অনুসৰি ব্যৱস্থা হ'ব। অৰ্থাৎ এই বিষয়টোৰ কেন্দ্ৰত আছে। অৰ্থাৎ মূল কথাটোৱে হ'ল যে প্ৰাদেশিকীকৰণৰ পিছত শিক্ষকসকলৰ পেঞ্চনেৰী এণ্টাইটেলমেণ্ট কি হ'ব। 50% পেঞ্চন মানে কি তাক আমি প্ৰথমতে বুজি লওঁ যে ধৰি লওক কোনো অৱসৰপ্ৰাপ্ত শিক্ষকৰ শেষবাৰৰ দৰমহা আছিলে 50,000 টকা। যদি 50% হাৰত পেঞ্চন অনুমোদিত হয় তেন্তে মূল পেঞ্চন হ'ব 25,000 টকা প্ৰতি মাহে। ইয়াৰ ওপৰত প্ৰযোজ্য নিয়ম অনুসৰি অন্যান্য পেঞ্চনেৰী বেনিফিটছ বা ৰিলিফ থাকিব পাৰে। সেয়ে 50% পেঞ্চনৰ দাবী অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু এটা কথা স্পষ্টকৈ বুজি লওক, এই পত্ৰখনত OPS পুনৰ সম্পূৰ্ণৰূপে চালু কৰাৰ কোনো চৰকাৰী ঘোষণাপত্ৰ নহয়। এইটো হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ৰিপ্ৰেজেণ্টেশ্যন চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ ফৰৱাৰ্ড কৰাহে। অৰ্থাৎ এতিয়া বিষয়টো চৰকাৰৰ বিবেচনা আৰু সিদ্ধান্তৰ পৰ্যায়ত আছে। সেয়ে OPS ইতিমধ্যে অনুমোদন হ'ল বুলি কোৱা ঠিক নহ'ব। কিন্তু 50% পেঞ্চনৰ দাবী চৰকাৰৰ ওচৰলৈ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হৈছে, এইটো নিশ্চিতভাৱে ক'ব পাৰি। 2017 গভৰ্ণমেণ্ট মেমৰেণ্ডামত উল্লেখ আছে এই পত্ৰখনত সেই মেমৰেণ্ডামটোৰ কথা উল্লেখ আছে যোনটো 2017 চনৰ আৰু তাত ফুল ছুপাৰনিউৱেশ্যন পেঞ্চনৰ বাবে কোৱালিফাইং ছাৰ্ভিচ আৰু পেঞ্চন কেলকুলেশ্যনৰ বিষয় উল্লেখ আছে। কিন্তু একে সময়তে নতুন ডিফাইন কণ্ট্ৰিবিউশ্যন পেঞ্চন স্কিমৰ অধীনত অহা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই বিধান প্ৰযোজ্য নোহোৱাৰ কথাও উল্লেখ কৰা হৈছে। সেয়েহে 2013 চনত প্ৰাদেশিকৃত শিক্ষকসকলৰ ক্ষেত্ৰত কোনখন পেঞ্চন ফ্ৰেমৱৰ্ক প্ৰযোজ্য হ'ব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ আইনী আৰু প্ৰশাসনিক প্ৰশ্ন। এতিয়া শিক্ষক সমাজে কি আশা কৰিব পাৰে? বন্ধুসকল, এই পত্ৰখনৰ পৰা এটা কথা স্পষ্ট যে 2013ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পেঞ্চন ইছ্যু এতিয়া পুনৰ চৰকাৰৰ টেবুলত উঠিছে। এতিয়া সকলোৱে অপেক্ষা কৰিব লাগিব শিক্ষা বিভাগৰ সিদ্ধান্তৰ বাবে।
ফাইনেন্স ডিপাৰ্টমেণ্টৰ মতামতৰ বাবে আৰু অৱশেষত চৰকাৰৰ ফাইনেল অৰ্ডাৰৰ বাবে। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ জীৱনৰ বহু বছৰ অসমৰ শিক্ষা ব্যৱস্থাক সেৱা আগবঢ়াই অতিবাহিত কৰিলে তেওঁলোকৰ অৱসৰকালীন জীৱন যাতে আৰ্থিক অনিশ্চয়তাত নপৰে এইটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰু পেঞ্চন কোনো দয়া নহয়, বহু ক্ষেত্ৰত ই হৈছে সেৱাৰ পিছত সামাজিক সুৰক্ষাৰ এটা গুৰুত্বপূৰ্ণ মাধ্যম। সেয়ে 50% পেঞ্চনৰ দাবীৰ ওপৰত চৰকাৰে মানৱীয়, ন্যায়সংগত আৰু আইনগত দৃষ্টিকোণেৰে বিবেচনা কৰিব বুলি অৱসৰপ্ৰাপ্ত শিক্ষক সমাজে আশা কৰিছে। আপোনালোকে কি ভাবে এই ক্ষেত্ৰত? 2013 চনত প্ৰাদেশিকৃত প্ৰভিন্সিয়েলাইজ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক তেওঁলোকে শেষবাৰৰ বাবে লাভ কৰা দৰমহাৰ 50% হাৰত পেঞ্চন দিয়া উচিত নে? আৰু এই বিষয়টোত OPSৰ নীতি প্ৰযোজ্য হোৱা উচিত নে? আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু টিচাৰ্ছ কৰ্ণাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ, ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।